না আজি ভাৰতৰ একাংশ মুছলমানে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও কওকচোন বাংলাদেশৰ হৈ কোনে দালালি কৰি আছে? দালাল বিলাক আমাৰ হিন্দু মানুহ বিলাকেৰে 2-4টা লৰাই এইবিলাক কৰি থাকে। এনেকুৱা কৰিলে আপোনাৰ কেনেকুৱা লাগে কওকচোন অলপ? এইটোৱে দুখ লাগে সবচে। নিশ্চয় বেয়াটো লাগিবই, কিন্তু কৰিব লগা একো নাই। চিতু বৰুৱা কাণ খুলি কথাখিনি শুনিল। নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছো। দালালো বহুত এৰেষ্ট কৰিছো, কিন্তু দুখৰ বিষয় দালাল বিলাক আমাৰ হিন্দু মানুহ বিলাকেৰে 2-4টা লৰাই এইবিলাক কৰি থাকে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছো সবটো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। মিয়াসকল বাংলাদেশীৰ হৈ দালালি নকৰে, এই কথা স্পষ্ট। মুছলমানসকলে দেশৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি আছে, যাৰ কাৰণে মুছলমানসকলে বাংলাদেশী কেতিয়াও আহিব নিদিয়ে। তহঁতৰ নিচিনা অভদ্ৰসকলে আজি অসমত বাংলাদেশী আনি আছে আৰু তেখেতসকলক ৰক্ষণাবেক্ষণ দি আছে। তহঁতৰ যদি শাসক আছে এটা বাংলাদেশী ওলাই আমাৰ হাতত এৰি দে, চাব পাৰিবি আমি বাংলাদেশত কেনেকৈ পঠাই দিওঁ। আৰু তহঁতে বাংলাদেশীৰ ৰক্ষক মাতৃভূমিৰ কাৰণে মুছলমানসকলে বুকুত গুলি লোৱাৰ বাবে সাজু আছে, কিন্তু তহঁত সাজু নহয়।